আমাৰ যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত আমি SIT গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন, আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন। আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন। অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই, কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে, সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব। অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত, টিভি বা ফেচবুক, ছ'চিয়েল মিডিয়াত মোক বহুত গালিগালাজ কৰা হৈছিল যে ছিংগাপুৰত কিয় নাযায়। মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা কোনেও জামিন পোৱা নাই। আজি আকৌ এবাৰ প্ৰমাণ হ'ল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে, বিজেপিয়ে জুবিনক সঁচাকৈয়ে ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম। যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে, আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন। সেইকাৰণে মই মোৰ ৰাস্তাত অটল হৈ থকাৰ কাৰণে, অবিচল হৈ থকাৰ কাৰণে আজিও জুবিনৰ হত্যাকাৰী এজনেও জামিন পাব সক্ষম হোৱা নাই। আৰু যদি আমি ফেচবুকত যিসকলে লিখে বা যিসকলে আমাক বেয়া পায়, জুবিনক ভাল নাপায়, আমাক বেয়া পায়, ইয়াত কেটেগৰী দুটা আছে।